যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা বিনামূলীয়া চাউলৰ লগতে কিন্তু আৰু কিছুমান সামগ্ৰী লাভ কৰিবলৈ গৈ আছে। তো কি সামগ্ৰী লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে। আৰু আপোনালোকৰ ঘৰত ৰেচন কাৰ্ডখন আছে নাই নিশ্চয় কমেণ্টত জনাই দিব। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগত আৰু কি সামগ্ৰী লাভ কৰিব সেই বিষয়ে মই প্ৰথমতে আপোনালোকক দেখুৱাই দি আছোঁ। ৰেচন কাৰ্ড থকা ব্যক্তিসকলে বা ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে বিনামূলীয়া চাউলৰ লগত আৰু কি সামগ্ৰী লাভ কৰিব সেই বিষয়ে জনাই দি আছোঁ। তো প্ৰথমতে ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে আপোনালোকে বিনামূলীয়া চাউলৰ লগত লাভ কৰিব মচুৰ দালি, ঠিক আছে। আপোনালোকে মচুৰ দালি লাভ কৰিব। এতিয়া এই যে মচুৰ দালি লাভ কৰিব তাৰপিছত আপোনালোকে চেনি লাভ কৰিব, তাৰপিছত দিয়া হৈছে নিমখ আপোনালোকে লাভ কৰিব। এতিয়া এই যে সামগ্ৰীসমূহ লাভ কৰিব আপোনালোকে চাউলটো সম্পূৰ্ণ ফ্ৰীত লাভ কৰিব। বাকী যিসমূহ সামগ্ৰী আছে সেইসমূহ কিন্তু আপোনালোকে ছাবচিডিত লাভ কৰিব, সম্পূৰ্ণ ফ্ৰীত লাভ নকৰে। তো প্ৰতি কেজি মচুৰ দাইলত আপোনালোকৰ দাম 25 টকা দাম ধাৰ্য কৰা হৈছে, ঠিক আছে। ইয়াতে চাওক প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা ধাৰ্য কৰা হৈছে, অৰ্থাৎ 25 টকা কেজিত আপোনালোকে মচুৰ দালি লাভ কৰিব আৰু প্ৰতি কিলো চেনি আপোনালোকে 20 টকাত লাভ কৰিব, ঠিক আছে। আপোনালোকে চাওক ছাবচিডি কিমান আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু নিমখ 10 টকা আপোনালোকে লাভ কৰিব। ইয়াৰ লগতে আৰু এটা বিষয় সেয়া হ'ল যে আপোনালোকে হয়তো আগন্তুক দিনত এটা সময় কি হ'ব আপোনালোকে বৰ্তমান যেনেকৈ গেছ চিলিণ্ডাৰসমূহ গেছ ডিষ্ট্ৰিবিউশ্যনৰ পৰা ল'ব লাগে, কিন্তু আপোনালোকে এটা সময়ত ৰেচন দোকানৰ পৰা গেছ চিলিণ্ডাৰো ৰিফিল কৰিব পাৰিব বা গেছ চিলিণ্ডাৰ ল'ব পাৰিব। তো এইটোৱে আপডেট। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছিল তেনেক্ষেত্ৰত ভিডিঅ' এটা লাইক কৰিব আৰু আপোনালোকে সকলো ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাব যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে। নিশ্চয় আপোনালোকে দেখা পালে যে আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা বিনামূলীয়া চাউলৰ লগতে চেনি, দালি, নিমখ এইসমূহ সামগ্ৰী লাভ কৰিব। অ'কে, তো এই যে সামগ্ৰী এইসমূহ কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীত লাভ নকৰে, ইয়াতে আপোনালোকে ছাবচিডি হিচাপত লাভ কৰিব। গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকে কিন্তু এইসমূহ সুবিধা এতিয়াৰ পৰা লাভ কৰিব। যে নহওক ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবলৈ।